ইমান গৰমৰ মাজে মাজে আমি আহি পালোঁ বশিষ্ঠ দেৱালয়। ভাবিলোঁ আমি গুৱাহাটীতে আছোঁ, এবাৰ বশিষ্ঠ মন্দিৰত দৰ্শন কৰি যাওঁ, সেইবাবে আহিলোঁ। আৰু আমাৰ ঘৰৰ চবকে আজি লৈ আহিছোঁ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে। আমি মন্দিৰ দৰ্শন কৰিব অহা নাছিলোঁ বাৰু, সৰুকৈ কিবা এটা এক্সাম আছিলে, তাৰ বাবে আহিছিলোঁ। ভাবিলোঁ ওচৰতে থকাৰ বাবে আৰু মন্দিৰটো দৰ্শন কৰি যাওঁ। আমাৰ বেটাও আহিছে লগত, আপোনালোকে চাওকচোন কি সুন্দৰকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে গা ধুই আছে, কিন্তু ধুব মন গৈছে, কি হ'ব, কাপোৰ চাপোৰ আনাই নাই। সেনেকৈ আৰু চাই কিনে শান্তি লওঁ আৰু আমি। কিন্তু বশিষ্ঠ মন্দিৰটো কিন্তু বান্দৰৰ কাৰণে তামাম বিখ্যাত, বহুত বান্দৰ আছে ইয়াতে। আজি বাৰু ওলোৱা নাই, হ'লেও আছে বাৰু, কিন্তু বহুতেই বেছি বান্দৰ, কিন্তু অনিষ্ট কাকো নকৰে, বৰ ধুনীয়াকৈ থাকে, সেইবোৰ ভাল লাগিছে। নিজৰাবিলাক চাওক আপোনালোকে, বহুত নিজৰা আছে। আপোনালোকে আহক, এই জেগাটো বৰ সুন্দৰ, ঠাণ্ডা দেই, গৰম নহয় কিন্তু। আৰু আপোনালোকে আহিলে কাপোৰ কানি লৈ আহিব, বিন্দাছ গা ধুব। এই কিমান বান্দৰ, ইয়াৰে ইমান ধুনীয়া মনোমোহা সৌন্দৰ্যটো মই বাৰু উপভোগ কৰিলোঁ। ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰি লওঁ, যিবিলাকে ইয়াতে অহা নাই, আহিব, ইয়াৰে মনোমোহা সৌন্দৰ্যটো উপভোগ কৰা নাই। ধন্যবাদ দেই, ৰাইট।